নমস্কাৰ, প্ৰতিদিন লাইভ 30ৰ সমূহ দৰ্শকলৈ স্বাগতম জনাইছোঁ। মই এতিয়া উপস্থিত আছোঁ কৃষ্ণাই অঞ্চলৰ পাইকানত, কিয়নো পাইকানত কাইলৈ চলিব বৃহৎ উচ্ছেদ। প্ৰশাসনৰ পৰা, বন বিভাগৰ পৰা ইয়াতে উচ্ছেদ চলাব বুলি ইতিমধ্যে ইহঁতক জাননী দিছে আৰু এখেতসকলে নিজে নিজে ঘৰ বাৰীবোৰ ভাঙি অইন স্থানলৈ হস্তান্তৰ কৰি আছে। আপোনালোকে ভিডিঅ' দেখা পাই আছে। এয়া হ'ল পাইকান অঞ্চলত থকা এখন মছজিদ, সুসজ্জিত মছজিদ। এই মছজিদখনটো কাইলৈ প্ৰশাসনৰ হাতোৰা চলিব। নিজে নিজে সপোনৰ ঘৰবোৰ ভাঙি অইন স্থানলৈ হস্তান্তৰ কৰি আছে এখেতসকলে। উপায়হীন হৈ এখেতসকলক চৰকাৰে বাধ্য কৰাইছে অইন স্থানলৈ হস্তান্তৰ কৰাৰ কাৰণে। এখেতসকলক কোনো ধৰণৰ চৰকাৰে পুনৰ সংস্থাপনৰ ব্যৱস্থা নকৰাকৈ এখেতসকলক নিৰ্বিকাৰে এখেতসকলক উচ্ছেদ চলাব কাইলৈ প্ৰশাসনে। এখেতসকলে ক'ত যাব, ক'ত থাকিব, কি খাব, সমগ্ৰ কথা যদি আমি চিন্তা কৰোঁ চকু কপালত উঠিবলগীয়া হয়, কিয়নো এখেতসকলৰ কোনো ধৰণৰ পুনৰ্বাসনৰ আস্থা নাই। এক আতংকময় পৰিৱেশ সৃষ্টি হৈছে এই পাইকান অঞ্চলত। বৃহৎ অঞ্চল কাইলৈ প্ৰশাসনে বুলডোজাৰ চলাই ভাঙি তহিলং কৰি দিব। বৃহৎ অঞ্চল সপোনৰ ঘৰখন এখেতসকলে ভাঙি লৈ গৈছে অইন স্থানলৈ। কিন্তু ক'ব লাগিব যে এখেতসকলৰ যি মৌলিক অধিকাৰ, সেই মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে চৰকাৰে খৰ্ব কৰিছে। এখেতসকলৰ চৰকাৰে যি মৌলিক অধিকাৰ এখেতসকলক প্ৰদান কৰিব লাগে, সেই মৌলিক অধিকাৰৰ পৰা চৰকাৰে বিৰত হৈছে। এখেতসকলক মৌলিক অধিকাৰ প্ৰদান নকৰি এখেতসকলক নিষ্ঠুৰতাৰে চৰকাৰে উচ্ছেদ চলাব কাইলৈ। আৰু ইতিমধ্যে এখেতসকলে ঘৰ বাৰী ভাঙি অইন স্থানলৈ লৈ গৈছে। এখেতসকলৰ বাসস্থানৰ নিৰাপত্তাৰ কথা বিভিন্ন ধৰণৰ প্ৰশ্ন উত্থাপন হৈছে। এখেতসকলে ক'ত যাব, ক'ত থাকিব, খাদ্য, বস্ত্ৰ, বাসস্থান, এই তিনিটা হ'ল মানুহৰ মৌলিক অধিকাৰ। এই মৌলিক অধিকাৰৰ পৰা এখেতসকলে সম্পূৰ্ণৰূপে বঞ্চিত হৈছে। এয়া হ'ল পাইকান অঞ্চল। এখেতসকলৰ মৌলিক অধিকাৰ সম্পূৰ্ণৰূপে চৰকাৰে খৰ্ব কৰিছে। ধুনীয়া ধুনীয়া কালাৰফুল থকা ঘৰসমূহ এখেতসকলে ভাঙি পেলাইছে, অইন স্থানলৈ লৈ গৈ আছে। কিন্তু আপোনালোকে ভাবিব পাৰে যে অইন স্থানত এখেতসকলৰ মাটি বাৰী কিবা কিবি আছে, কিন্তু সম্পূৰ্ণৰূপে আপোনালোকৰ ভাৱনাটো মিছা। কিয়নো এখেতসকলৰ কোনো ধৰণৰ অইন স্থানলৈ মাটি বাৰী বা বাসনাৰ কোনো ধৰণৰ সম্ভাৱনা নাই। এখেতসকলে নিজৰ আত্মীয়ৰ ঘৰত এখেতসকলে উঠিব। কোনোবাই থাকিব তিৰপলৰ তলত, কোনোবাই থাকিব ৰাস্তাৰ দাঁতিত। এখেতসকলে কোনোমতে জীৱন যুদ্ধৰ সৈতে যুঁজি তেখেতসকলে জীয়াই থাকিব। কিন্তু এক মৰ্মান্তিক ঘটনা বা মৰ্মান্তিক দৃশ্য আপোনালোকে চাই আছে। এনেদৰে এখেতসকলে ঘৰ বাৰী ভাঙিছে। এখেতসকলে কি কৰিব, ক'ত থাকিব, অনিশ্চয়তা ভৱিষ্যত এখেতসকলৰ এক ডাঙৰ প্ৰশ্ন উত্থাপন হৈছে যে চৰকাৰে এখেতসকলক পুনৰ সংস্থাপন নিদি কিয় উচ্ছেদ চলাব, আৰু এখেতসকলক কিয় পুনৰ সংস্থাপন নিদিয়ে চৰকাৰে। অকল সংখ্যালঘু হোৱাৰ কাৰণে যদি এখেতসকলক চৰকাৰে পুনৰ সংস্থাপন নিদিয়ে, এয়া ভৱিষ্যত প্ৰজন্মৰ কাৰণে অতি ভয়াৱহ হ'ব। আৰু তেনেহ'লে গণতান্ত্ৰিক সম্পূৰ্ণৰূপে মষিমূৰ কৰা হ'ব। আৰু তেনেহ'লে এক গণতন্ত্ৰ দেশ নহয় বুলি পৰিচয় পাব বিশ্ব দৰবাৰত। আৰু বিশ্ব দৰবাৰত অসম তথা ভাৰতবৰ্ষৰ এটা পৰিচয় আছে যে ভাৰতবৰ্ষৰ বা বিশ্বৰ বৃহত্তম গণতন্ত্ৰ দেশ হ'ল ভাৰতবৰ্ষ। কিন্তু সেয়া সম্পূৰ্ণৰূপে মিছাত পৰিণত হ'ব।